এটা সময়ত একাপ চাহৰ বাবে হাতত এটকাও নাছিল, কিন্তু এতিয়া তেওঁ 4খন দোকানৰ মালিক। 12 লাখ টকা দি কিনিছে মাটি। প্ৰতিদিনে উপাৰ্জন কৰে হাজাৰ হাজাৰ টকা। কিন্তু এয়া কেনেকৈ সম্ভৱ? তাৰ বাবে চাওক আমাৰ এই বিশেষ প্ৰতিবেদনটো। বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকে সলনি কৰিলে ভাগ্য। বন্ধন বেংকৰ ঋণ লৈ ব্যৱসায় কৰি আজি লাখপতি এসময়ত একাপ চাহ কিনি খাব নোৱাৰাৰ যুগল চন্দ্ৰনাথৰ। কামৰূপ জিলাৰ ছয়গাঁও মহাবিদ্যালয়ৰ কাষতে আছে যুগল চন্দ্ৰনাথৰ বিদ্যা মন্দিৰ বুক ষ্টল নামৰ এইখন কিতাপৰ দোকান। 2012 চনতে সৰু ঘুমটি এটাত কেইখনমান বহী আৰু কলম লৈ যুগল চন্দ্ৰনাথে আৰম্ভ কৰিছিল দোকানখন। 2013 চনত বন্ধন বেংকৰ বিষয়ে জানিব পাৰি বন্ধন বেংকৰ পৰা 50,000 টকাৰ ঋণ লৈ দোকানখনত কিতাপ, বহী, কলম আদি ভৰাই ব্যৱসায় আৰম্ভ কৰে। পৰ্যায়ক্ৰমে ব্যৱসায় ভাল হ'বলৈ ধৰাত যুগল চন্দ্ৰনাথে বন্ধন বেংকৰ পৰা কেইবাবাৰো ঋণ লয়। বৰ্তমান 3 লাখ টকাৰ ঋণ চলি আছে যুগল চন্দ্ৰনাথৰ। বন্ধন বেংকৰ পৰা ঋণ লৈ কিতাপৰ ব্যৱসায় কৰা যুগল চন্দ্ৰনাথৰ আজি আছে 4খনকৈ কিতাপৰ দোকান। এসময়ত একাপ চাহ কিনি খাব নোৱাৰা যুগল চন্দ্ৰনাথে বন্ধন বেংকৰ ঋণৰ টকাৰে ব্যৱসায় কৰি ক্ৰয় কৰিছে 12 লাখ টকাৰ মাটি। বন্ধন নহ'লে হয়তো মই আজি এনেকে থাকিব নোৱাৰিলো বা বিভিন্ন ঠাইত মই কিতাপ দোকান দিব নোৱাৰিলো হয়, নতুবা মই আজি এনেকে মই 12 লাখ টকাৰ মাটি মোৰ নিচিনা এজন মানুহে কিনিবলৈ সক্ষম নহয়। এতিয়া বৰ্তমান মোৰ কিতাপ দোকান ছয়গাঁও দুখন আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ মই ৰাস্তাৰ কাৰণে দুখন দোকান এতিয়া ভাঙা গৈছে। আৰু এতিয়া বৰ্তমান মই বজাৰত যাওঁ, কুলচি যাওঁ, আৰু মোৰ দোকান আছে লৱাৰঘাটত, পাৰ্মানেণ্ট দোকান আছে, আৰু বাগান মুৰ্গীত যাওঁ। প্ৰথমতে মোৰ দোকানৰ অৱস্থা খুব বেয়া আছিলে। সামান্য এটা ঘুমটি এটাত মই সৰু এখন কিতাপ দোকান দি আছিলোঁ। মই বন্ধনৰ কথাটো গম পালোঁ। বন্ধন যেতিয়া মই গম পালোঁ, তেতিয়া মোক টাইমত তেখেতসকলে ক'লে যে বন্ধনত টকা পইচা লোন দেই, কিন্তু মোৰতো তেতিয়া মানে দোকানতো মাল একেবাৰে নাই। ঘৰটো আছে ঠিকে, কিন্তু মোৰ দোকানত একেবাৰে মাল নাই। মানে এটা বহিও বিকবাৰ অৱস্থা নাই, সেনেকুৱা এটা একেবাৰে দুৰ্বল আৰু কাৰোবাৰ পৰা ধাৰ ধুবকৈ 5-10 টকা দি মাল আনো। তাৰপিছত যেতিয়া মই সেনেকৈ যেতিয়া গম পালোঁ, তেতিয়া তাৰপিছত মোক বন্ধনৰ পৰা মই 50,000 টকা লোন ল'লোঁ। 50,000 টকা লোন লৈ যি 50,000 টকা লোন ল'লোঁ, প্ৰায় মানে কলেজ 2-1 দিন পিছত কলেজ খুলিব। 50,000 টকা লোন লৈ 45,000 টকাৰ মই কিতাপ উঠালোঁ। কিতাপ যেতিয়া মই উঠালোঁ, 45,000 টকাৰ কিতাপ মই উঠাই প্ৰথম দিনাই মই 20,000 টকাৰ কিতাপ বিক্ৰী কৰিলোঁ। তাৰপিছত 5,000 টকাত বহি উঠালোঁ। সেই যি মানে মই বন্ধন সেই যি প্ৰথম 50,000 টকা লোন ল'লোঁ, তাৰপিছৰ পৰা তাৰমানে মই আৰু পিছফালে ঘূৰি চাব লগা হোৱা নাই। তাৰপিছত প্ৰথম 50,000 টকা ল'লোঁ। তাৰপিছত 50,000 টকা লৈ মই প্ৰথম মাহতে মোটামুটি মই ভাল টকা এটা কামালোঁ। তাৰপিছত মই মানে দোকানত ভালকৈ মাল পাতি ভৰাব পাৰিলোঁ, দোকানখন ডাঙৰ কৰিলোঁ, কম্পিউটাৰ কিনিলোঁ, ফটো ষ্টেট কিনিলোঁ, কিতাপ ল'ৰা ছোৱালীক যিমানখিনি লাগে গোটেইখিনি মই দিব পাৰিলোঁ। তাৰপিছত মানে সেনেকৈ প্ৰথম মই 50,000 টকা লৈ তাৰপিছত মই মানে এইবাৰ সেইটো শেষ কৰিলোঁ। তাৰপিছত মই 70,000 টকা দিলে, 70,000 টকা যেতিয়া লোন দিলে, তাৰপিছত মই 70,000 টকা লোন ল'লোঁ। তাৰপিছত মই এবাৰ 1,20,000 টকাৰ লোন দিলে, 1,20,000 টকাৰ লোন দি পেলাই সেইটোও মই ধাৰ মাৰিলোঁ। এইগৰাকী শিক্ষিত যুৱকজনে চাকৰিৰ পিছত দৌৰি ফুৰা পৰিৱৰ্তে ব্যৱসায় কৰি নিজৰ ভৰিত নিজে থিয় দিবলৈ সক্ষম হৈছে। যুগল চন্দ্ৰনাথে নিবনুৱা যুৱক যুৱতীসকলকো চাকৰিৰ আশাত হাত সাৱটি বহি নাথাকি বন্ধন বেংকৰ পৰা ঋণ লৈ আৰু ঋণৰ টকাৰে সঠিক ব্যৱহাৰ কৰি ব্যৱসায় কৰিবলৈ আহ্বান জনাইছে। সুদৰ হাৰটো খুব কম, আৰু বন্ধনৰ যিটো মই ইমানখিনি ফাইনেন্সৰ পৰা লোন লৈছোঁ, বন্ধনৰ নিচিনা মই ক'তো সেনেকুৱা একো বিত্তীয় প্ৰতিষ্ঠান মই দেখা নাই। কাৰণ কম সময়ৰ ভিতৰত আপোনালোকে লোনটো কৰি দিয়ে, আৰু বেছি নথি পত্ৰৰ প্ৰয়োজন, আধাৰ কাৰ্ড, পান কাৰ্ড হ'লে। আৰু বন্ধনৰ যিটো কথা মানে কথাই এদিনো ফিৰিব লগা হয়। আৰু বন্ধনৰ যিখিনি মই ষ্টাফ দেখিছোঁ, খুব মানে চিনচিয়াৰ। কোনোদিন যে লোনটো আপোনাৰ হ'ব সেইদিনাই হ'ব। তেওঁলোকে আমি এইটোৱে বাৰ্তা দিব বিচাৰোঁ যে মোৰ নিচিনা মইতো এদিন তেনেকুৱা আছিলোঁ। তেখেতসকলৰ নিয়মৰ বা চিনচিয়াৰলি হয় বন্ধনৰ ওচৰত চাপক, তেখেতসকলে ভাল পৰামৰ্শ তেখেতৰ পৰা লোন লওক। কিন্তু লোনটো এটা এনেকুৱা বস্তু, লোনটো লৈ পেলাই তেওঁলোকে ব্যৱসায়ত ঘটাব। কিন্তু মই গাঁৱত বহুত মানুহ দেখিছোঁ যে বন্ধন বেয়া, এইকাৰণে বেয়া বুলি কয় তাৰমানে সিহঁতে লৈ পেলাই বস্তুটো ব্যৱসায়ত নখটুৱাই কোনোবা ল'ৰা ছোৱালীক স্কুটি দিছে, কোনোবাই গডৰেজ লৈছে, কোনোবাই টিভি কিনিছে, সেইটো দ্বাৰা উপকৃত নহয়। বন্ধনৰ পৰা লোন লৈ আপুনি ব্যৱসায়তে খটাব লাগিব, তাক যদি বেলেগ কৰে তেতিয়াহ'লে একেবাৰে কামত নাই।